নিশ্চিতভাৱে চাওক আচলতে ১.৫ মাহ নহওঁতেই হোজাই বিস্তীৰ্ণ অঞ্চল কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত হোজাই বিভিন্ন অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছিল। কি পশুকুল কি মানুহৰ বিলাই বিপত্তি নোহোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ আমি ৰাস্তা ঘাটসমূহৰো আমি ভিজুৱেলছ আমি দেখুৱাই আছোঁ, কেমেৰা সহযোগী অৰূপে দেখুৱাইছে যে আমি যি স্থানত উপস্থিত আছোঁ এয়া হৈছে হোজাই থেপলাগুৰি হৈ কেন্দ্ৰগুৰি, নভঙা, শ'লমাৰী, ৱেৰকিডিং, তৰাডুবি এনেধৰণৰ বিভিন্নটা অঞ্চল পোৱা একমাত্ৰ হৈছে পথছোৱা হৈছে এই থেপলাগুৰি যি বনাঞ্চলৰ মাজেদি আচলতে যোৱা এই পথছোৱা। কিন্তু এই পথছোৱাৰ দেখিলে আপুনি অনুমান কৰিব পাৰিছে যে নিশ্চয় যে কিমান বিভীষিকাময় পৰিৱেশ হৈ পৰিছিল বানৰ। আৰু এই পথছোৱা দি বিভিন্ন ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰতেই হওক বা স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতেই হওক আহ যাহ কৰিবলগীয়া হৈছে। অকণমান কথা পাতিম, অকণমান ৰৈ দিয়ক যে চাওক বছৰত ৩টাকৈ বান, ১.৫ মাহৰ ভিতৰতে ৩টাকৈ বান অতিক্ৰম কৰিলে, কিন্তু এই যি থেপলাগুৰি যিটো পথছোৱা বিভিন্ন অঞ্চল যায়, তে আপোনাৰ ইয়াত দেখিছোঁ আপুনি এজন ব্যৱসায়ী। বহুত কষ্ট হৈ আছে এইটো ৰাস্তাটো নোহোৱাৰ কাৰণে এইটো ভাঙি দিলে এইটো বস্তুটো। চৰকাৰে এইটো ফটকৰি পদক্ষেপ ল'লে হয় ভাল লাগে। সদায় আপুনি আহিব লগা হয় এইফালে? আহোঁ আৰু সপ্তাহত ২-৩বাৰকৈ আহোঁ আৰু এতিয়া অসুবিধাটো হৈ আছে। চাওক আমি এটা দৃশ্য আমি দেখাই ল'ব বিচাৰিছোঁ যে এইখন এখন ই ৰিক্সা বাহনখন এই তাতে ৰৈ আছে, কাৰণ যাত্ৰী আনিছিল কিন্তু ইয়াতে আচলতে থৈ তেওঁ এনেদৰে থাকিব লগা হৈছে আৰু এইফালে আচলতে পাৰ হৈ যাব নোৱাৰে। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ বিষয় আচলতে দৃষ্টি নিবদ্ধ দিয়াৰ প্ৰয়োজন, কাৰণ মানুহৰ আহ যাহ সুচল কৰি দিয়াৰ এক প্ৰকাৰ তেওঁলোকে দাবী তুলিছে। আৰু এটাই কথাই ক'ম যে এই দৃশ্য দেখাৰ পিছত আপুনি সহজেই অনুমান কৰিব পাৰিছে যে হোজাইত বানৰ বিভীষিকাময় কিমান শোচনীয় হৈ পৰিছিল।